যিসকল ভোটাৰ ডেথ হৈছে তেওঁলোকৰ নামটো ডিলিট কৰিবৰ বাবে এই ভিডিঅ'টো চাই লওক। প্ৰথমতে এইসকলে কি কৰিব লাগিব, BLO এপটোত গৈ পেলাই ফৰ্ম 7 যিটো আছে এই ফৰ্ম 7ত ক্লিক কৰক। তাৰপিছত আপোনালোকে এপিক নাম্বাৰ বুলি এটা বস্তু আহিব। ইয়াত আপোনালোকে দেখিছেনে, মই মোবাইলটো ঘূৰাই লওক। এপিক নাম্বাৰটো কাৰ দিব লাগিব, আপোনাৰ সম্পৰ্কীয় মানুহজন যিজনে সেই মানুহজনক ডেথ বুলি ঘোষণা কৰিব। ধৰি লোৱা হ'ল পুতেক আছিলে, পুতেকৰ মাক ঢুকালে, পুতেকৰ তেতিয়া এপিক নাম্বাৰটো লিখি দিয়ক ইয়াত। আৰু সুন্দৰকৈ লিখি দিয়াৰ পাছত আপোনালোকে লিখিব লাগিব তলত যেতিয়া আছে ডিলিটেশ্যন অফ এনৰলমেণ্ট, সেইটোত আপোনালোকে চেম এপিক দিব নোৱাৰিব, আদাৰ এপিক দিব। আদাৰ এপিক দিলে তাৰপিছত চাৰ্চ বাই এপিক নাম্বাৰ। এতিয়া আপুনি আদাৰ এপিক নহয়, এই চাৰ্চ কৰিব লাগিব যিজন মাতৃ ঢুকাইছিলে। এতিয়া ইয়াত মাতৃৰ ভোটাৰ নাম্বাৰটো দিব লাগিব, এপিক নাম্বাৰটো। প্ৰথমতে ওপৰত দিলে আপোনাৰ পুতেকৰ এপিক নাম্বাৰটো, আৰু তলত চাৰ্চ যেতিয়া বাই কৰিছে এপিক নাম্বাৰ, তেতিয়া সেইটো যিজন ভোটাৰ ডেথ হৈছে তেখেতৰ এপিক নাম্বাৰটো ইয়াত দিব লাগিব। আৰু দি পেলাই আপোনালোকে কৰিব লাগিব কি, মই দেখুৱাই দিছোঁ আপোনালোকক গোটেইখিনি। চিলেক্ট ৰেকৰ্ড কৰিব লাগিব। এতিয়া চিলেক্ট ৰেকৰ্ড কৰক। তাত আপোনালোকে চিলেক্ট ৰেকৰ্ড বুলি যিটো তলত অপশ্যন ওলাব তাত ক্লিক কৰক। ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ এখন আহিব। তাৰপিছত প্ৰথমতে ষ্টেট আছে আছাম, আৰু আপোনালোকৰ এছেম্বলি এখন আছে, সেইখনত আপোনালোকে এই দাঁতিতে এটা দেখিব ৰাউণ্ড ক্লিক এটা আছে, সেই ৰাউণ্ড ক্লিকটোত ক্লিক কৰি ল'ব লাগিব। এই প্ৰথমে এইটো ৰাউণ্ডটোত দেখিছেনে, এনেকৈ ক্লিক কৰিব। তাৰপিছত এই এপ্লিকেণ্টৰ সন্মুখত এটা ৰাউণ্ড ক্লিক আছে, সেইটোতে আপুনি ক্লিক কৰিলে এনেকৈ ওলাই যাব। তাৰপিছত ক্লিক কৰাৰ পিছত এনেকৈ আহিব। অহাৰ পিছত আপোনালোকে গোটেইখিনি যিখিনি আছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন অফিচ সেইখিনি পুৰোৱাৰ পিছত আপোনাৰ যিজনৰ পাৰ্চনেল ডিটেইলছ আহি গ'ল, যিজনৰ পুতেকৰ নামটো আহিব, যিহেতু পুতেকেহে মাকৰ ডিলিট কৰিছে। তাৰপিছত ৰিলেটিভ মেনশ্যন আহিব, মোবাইল নাম্বাৰটো দিব লাগিব। যিজন জীয়াই আছে, জীয়াই থকা মানুহজনৰ মোবাইল নাম্বাৰটো দি দিয়ক, বা পুতেকৰ নাম্বাৰটো মই ইয়াত দি দিছোঁ, আপোনালোকক দেখাই দিছোঁ। তাৰপিছত নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকে পাৰ্চনেল ডিটেইলছৰ নাম্বাৰ দিয়াৰ পিছত ক্লিক কৰিলে তাৰপিছত এনেকৈ আহিব। এই গ্ৰীণ ক্লিক কৰিব লাগিব, ইয়াত ডেথ বুলি লিখিব লাগিব। আই ৰিকুৱেষ্ট টু ডিলিট মাই নেম অফ দ্য পাৰ্চন মেনশ্যন বিলো অলৰেডি ইনক্লুড অফ কাৰেণ্ট ৰিজনটো আছে ডেথ, সেই ডেথ বুলি লিখিলে তাৰপিছত তলত যদি ডেথ চাৰ্টিফিকেট আছে দিব লাগিব, আৰু নাথাকিলে ন' বুলি দিব লাগিব। ন' দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, এই ইণ্টাৰফেচখন তললৈ আহিব লাগিব। অহাৰ পাছত আপোনালোকে নেক্সট অপশ্যনত মানে ছেভ নেক্সটত কৰিব। তাৰপিছত আহি গ'ল যিজন ভোটাৰ ডিলিট হৈছে, মাকৰ নাম। মই মাকক ডিলিট কৰি আছোঁ যিহেতু, সেই মাকক নাম্বাৰখিনি গোটেইখিনি আহি যাব। তাৰপিছত তেওঁৰ হাউচ নাম্বাৰ দিব লাগিব, হাউচ নাম্বাৰ যিমান আছে ভোটাৰ লিষ্টত আছে। তাৰপিছত আপুনি ষ্ট্ৰীট এৰিয়া এইখিনি দিয়ক, ভিলেজ টাউন এইখিনি দিয়ক, গোটেইখিনি আপুনি পূৰাই পেলাই ছেভ নেক্সট কৰক। এতিয়া আপোনালোকে চাই থাকিব এফালৰ পৰা মই কি কৰি গৈ আছোঁ। আপোনালোকে এইখিনি কাম কৰিলে ভিলেজ লিখিব, টাউন লিখক, হাউচ নাম্বাৰ লিখক, সকলোখিনি লিখিব লাগিব। লিখাৰ পাছত আপোনালোকে চাব মই কৰিছোঁ কি। তাৰপিছত আপোনালোকক অকণমান মই লিখি মেলি দেখুৱাই দিছোঁ। আৰু এইখিনি দিহিঙীয়া গাঁও, তাৰপিছত আহি গ'ল ভিলেজ লিখক, পোষ্ট অফিচ লিখক, পিন নাম্বাৰ লিখক, গোটেইখিনি ডিটেইলছ লিখিব লাগিব। যিহেতু অসমীয়াত অট'মেটিক আহি যায়, অসমীয়াটো আপোনালোকে হেৰি কৰিব নালাগে, ইংলিছটো লিখিলে অসমীয়াটো আহি যায়। অসমীয়াটো আপোনালোকে যদি শুদ্ধ কৰি লওঁ বুলি ভাবে তেতিয়া কৰি ল'ব পাৰিব। ইয়াত পোষ্ট অফিচ দিয়ক, তাৰ পাছত পিন নাম্বাৰটো দিব লাগিব। আৰু আপুনি ডিষ্ট্ৰিক্ট লিখাৰ পিছত যেতিয়া ছেভ নেক্সট কৰিব, ডেটটো আহি যাব। তাৰপিছত আপোনালোকে প্লেচটো ক'ৰ পৰা আপুনি ডিলিট কৰিব বিচাৰিছে সেইখন প্লেচটোৰ নামটো লিখি দিয়ক। লিখি দিয়াৰ পাছতে আপোনাৰ গোটেই কামখিনি কমপ্লিট হৈ যাব। চাব দেই, এতিয়া আপুনি গোটেইখিনি লিখি দিয়াৰ পাছত এনেকৈ ছেভ নেক্সট বুলি ওলাব। ছেভ নেক্সটত আপোনালোকে ক্লিক কৰিব। যেতিয়া ওলাব ইয়াত চাব, মই ছেভ নেক্সট কৰি দিম, আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ আপোনালোকে কৰি ল'ব যিখিনিয়ে পাৰে, একেবাৰে ছেভ নেক্সট কৰিব। BLOখিনিয়ে এইখিনি কাম সহজতে কৰিব পাৰিব। ছেভ নেক্সট ইয়াত লিখি আছে নহয়, তাত আপুনি গোটেইখিনি দিয়াৰ পাছত আপুনি ক্লিক কৰি দিয়ক ছেভ নেক্সটত। তাৰপিছত গোটেইখিনি আকৌ আহি যাব। ফৰ্ম 7খন আপুনি কেনেকৈ পূৰালে, যদি আপুনি কিবা এডিটিং কৰিবলৈ আছে তেতিয়াহ'লে ইয়াতে কৰিব পাৰিব। গোটেইখিনি ওলাব, তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰিলে আপোনাৰ কাম শেষ। তাৰপাছত আপোনালোকৰ এনেকৈ ছাকচেছফুলি ছাবমিট লিখিলে ছাকচেছ বুলি ওলাই আহিব। এইটোৱে হৈছে ডেথ ভোটাৰ কেনেকৈ ডিলিট কৰিব লাগে।